নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি ডিছকাছ কৰিম আছাম বাজেট 2025-26 অসমৰ বাজেট 2025 চনৰ পৰা 2026 চনৰ বাবে যিখন শেহতীয়াকৈ অসম চৰকাৰে প্ৰদান কৰিছে। ভিডিঅ'টোত 30টাৰো অধিক ইম্পৰ্টেণ্ট আৰু চিলেক্টেড MCQ আমি ডিছকাছ কৰিম। যিকেইটা আমি MCQ ডিছকাছ কৰিম গোটেইকেইটা ভালদৰে বিচাৰি উলিওৱা হৈছে। চ' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব। এতিয়ালৈকে আপোনালোকে যদি এই টেলিগ্ৰাম চেনেলটোত জইন হৈ লোৱা নাই তেনেহ'লে এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সতো দিয়া আছে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য টোটেল বাজেট আউটলে ফৰ আছাম ইন দ্য ফিস্কেল ইয়াৰ 2025-26 অৰ্থাৎ 2025 পৰা 26 বিত্তীয় বৰ্ষত অসমৰ বাবে মুঠ বাজেট ব্যয় কিমান? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2.63 লাখ ক্ৰ'ৰ অৰ্থাৎ 2.63 লাখ কোটি টকা 2025 চনৰ পৰা 26 চনৰ বিত্তীয় বৰ্ষত অসমৰ বাবে ধাৰ্য কৰা হৈছে। 2025 পৰা 26 চনৰ মুঠ ব্যয় হৈছে 2,62,913 ক্ৰ'ৰ বা 2,63,000। কুৱেশ্যন নম্বৰ 2টো হৈছে হু প্ৰেজেণ্টেড দ্য আছাম বাজেট 2025-26 অসম বাজেট 2025 পৰা 26খন কোনে দাখিল কৰিছিলে? সকলোৱে জানো আমি শুদ্ধ উত্তৰ অপশ্যন বি অজন্তা নেওগ অৰ্থাৎ অসম বাজেট 2025 পৰা 26খন অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিছে। এই আছাম বাজেট 2025 পৰা 26ৰ কি প্ৰায়ৰিটিখিনি হৈছে বা আটাইতকৈ কিহত গুৰুত্ব প্ৰদান কৰা হৈছে? গাৰ্লছ এডুকেশ্যন এণ্ড ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। আছাম একৰ্ড ক্লজ 6ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। এণ্ট্ৰপ্ৰেনিয়ৰশ্বিপ এণ্ড স্কিল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। লগতে এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে, কৃষি আৰু ইয়াৰ লগত জড়িত ছেক্টৰসমূহত। ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে আৰু ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ অৰ্থাৎ চৰকাৰী বিষয়াসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। আমি চাম 3 নম্বৰ প্ৰশ্নটো হৈছে হুইচ স্কিম ৰিচিভড 5,000 ক্ৰ'ৰ এলোকেশ্যন টু ছাপৰ্ট অভাৰ 37 লাখ ওমেন অৰ্থাৎ কোনটো আঁচনিয়ে 37 লাখৰো অধিক মহিলাক সহায় কৰিবলৈ 5,000 কোটি টকা আবণ্টন কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণোদয় 3.0 স্কিম অৰ্থাৎ এই অৰুণোদয় 3.0 আঁচনিটোৱে 37 লাখৰো অধিক মহিলাক সহায় কৰিবলৈ 5,000 কোটি টকা আবণ্টন লাভ কৰিছে। কুৱেশ্যন নম্বৰ 4টো হৈছে when will the মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বি launched অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান কেতিয়া উন্মোচন কৰা হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এপ্ৰিল 1, 2025 অৰ্থাৎ 1 এপ্ৰিল 2025 তাৰিখে এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানখন উন্মোচন কৰা হ'ব। কুৱেশ্যন নম্বৰ 5টো হৈছে হাউ মাছ এলোকেশ্যন ইজ মেড ফৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে কিমান টকা আবণ্টন দিয়া হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3,038 ক্ৰ'ৰ অৰ্থাৎ 3,038 কোটি টকা এই মহিলা উদ্যমিতা অভিযানৰ বাবে আবণ্টন দিয়া হৈছে। আৰু এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানটোৰ দ্বাৰা উদ্যোগী মহিলাসকলক উৎসাহ দিবৰ বাবে এই অভিযানটো চৰকাৰে ইয়াতে চাব পাৰে আই এম গ্লেড টু এনাউন্স দ্য লঞ্চ অফ দিছ স্কিম অন 1 এপ্ৰিল 2025 অৰ্থাৎ আমি পঢ়িলোঁ যে 1 এপ্ৰিল 2025 তাৰিখে এই মহিলা উদ্যমিতা আঁচনিখন উন্মোচন কৰা হ'ব আৰু এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনত 3,038 কোটি টকা আবণ্টন দিয়া হৈছে টোটেল। কুৱেশ্যন নম্বৰ 6টো হৈছে হোৱাট ইজ দ্য অবজেক্টিভ অফ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ মূল উদ্দেশ্যটো কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গাৰ্লছ হায়াৰ এডুকেশ্যন অৰ্থাৎ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ মূল উদ্দেশ্যটো হৈছে ছোৱালীৰ উচ্চ শিক্ষা। কুৱেশ্যন নম্বৰ 7 হাউ মাছ হেজ বিন এলোকেটেড ফৰ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম ইন আছাম বাজেট 2025-26 মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে 2025 চনৰ পৰা 26ৰ অসম বাজেটত কিমান টকা আবণ্টন দিয়া হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 391 ক্ৰ'ৰ অৰ্থাৎ 391 কোটি টকা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিটোৰ বাবে আবণ্টন দিয়া হৈছে টোটেল। আৰু এই মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিটোক কি নাম দিয়া হৈছে গিভিং উইংছ টু গাৰ্লছ বুলি কোৱা হৈছে আৰু প্ৰায় 4.3 লাখ ছোৱালীয়ে উপকৃত হ'ব বুলি কৈছে।
Question number 8 হৈছে which pension reform will be implemented under this budget? এই বাজেটৰ অধীনত কোনটো পেঞ্চন সংস্কাৰ ৰূপায়ণ কৰা হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইনক্লুশন অফ NPS এমপ্লয়িজ আণ্ডাৰ OPS অৰ্থাৎ NPS বা নেশ্যনেল পেঞ্চন ছিষ্টেমৰ কৰ্মচাৰীসকলক পুনৰ OPS বা অল্ড পেঞ্চন ছিষ্টেমৰ অধীনত অনা। Question number 9 হৈছে according to Assam budget 2025 to 26 how many government employees will benefit from the pension reform? পেঞ্চন সংস্কাৰৰ জৰিয়তে কিমান চৰকাৰী কৰ্মচাৰীয়ে উপকৃত হ'ব? অপশ্যন চি টো শুদ্ধ হ'ব 2.8 লাখ অৰ্থাৎ 2.8 লাখ চৰকাৰী কৰ্মচাৰীয়ে এই নতুন পেঞ্চন সংস্কাৰৰ জৰিয়তে উপকৃত হ'ব বুলি কোৱা হৈছে। Question number 10 টো হৈছে what will ration card holders receive under the new scheme? নতুন আঁচনিৰ অধীনত ৰেচন কাৰ্ডধাৰীসকলে কি লাভ কৰিব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1 kg lentils, sugar and salt অৰ্থাৎ 1 kg দালি, চেনি আৰু নিমখ লাভ কৰিব। ইয়াতে চাব পাৰে আপোনালোকে I announced that from this year অক্টোবৰৰ পৰা আৰম্ভ হ'ব we shall provide 1 kg musur dal and 1 kg sugar and 1 kg salt at subsidized rates to all NFSA ration card holders. Question number 11 টো হৈছে what is the total allocation for fair price shop commissions? সুলভ মূল্যৰ দোকান কমিছনৰ বাবে মুঠ আবণ্টন কিমান দিয়া হৈছে 2025 পৰা 26 বাজেটত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 370 crore অৰ্থাৎ 370 কোটি টকা এই সুলভ মূল্যৰ দোকান কমিছনৰ বাবে মুঠ আবণ্টন দিয়া হৈছে। ইয়াতে আপোনালোকে চাব পাৰে this initiative ensures that every household has access to essential nutrition at an affordable cost. For this I allocate additional rupees 370 crore in this budget. ইয়াক অন্ন সেৱা সে জন সেৱা নামাকৰণ কৰা হৈছে। Question number 12 টো হৈছে according to Assam budget 2025 to 26 what is the name of Assam's upcoming own satellite? অসমৰ আগন্তুক নিজা উপগ্ৰহটোৰ নাম কি যিটো 2025 পৰা 26 অসম বাজেটখনত ঘোষণা কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আসাম ছেট অৰ্থাৎ অসমৰ নিজা এটা উপগ্ৰহ হ'ব যেটো অসম বাজেটত 2025ত ঘোষণা কৰিছে আৰু সেইটোৰ নাম হৈছে আসাম ছেট। Question number 13 টো which organization will assist Assam to launching satellite AssamSat অৰ্থাৎ কোনটো সংস্থাই অসমৰ উপগ্ৰহ AssamSat মুকলি কৰাত সহায় কৰিব? NASA, DRDO, ISRO নে বাৰ্ক? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইছৰো অৰ্থাৎ ইছৰোই এই অসমৰ নিজা উপগ্ৰহ AssamSatটো মুকলি কৰাত বা তৈয়াৰ কৰাত সহায় কৰিব। ইয়াতে আপোনালোকে চাব পাৰে ইন কোলাবৰেশ্যন উইথ ইন স্পেচ যাৰ ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান নেশ্যনেল স্পেচ প্ৰমোশ্যন এণ্ড অথৰাইজেশ্যন চেণ্টাৰ অফ ডিপাৰ্টমেণ্ট অফ স্পেচ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া we would like to set up our own satellite AssamSat to ensure a continuous reliable flow of data for the implementation of critical socio-economic project. Question number 14 টো হৈছে what is the name of new youth support scheme of Assam? অসমৰ নতুন যুৱ সহায়ক আঁচনিটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জীৱন প্ৰেৰণা অৰ্থাৎ অসমৰ নতুন যুৱ সহায়ক আঁচনিটোৰ নাম হৈছে জীৱন প্ৰেৰণা। Question number 15 when will the chief minister's জীৱন প্ৰেৰণা scheme will be launched? কেতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ এই জীৱন প্ৰেৰণা আঁচনিটো আৰম্ভ হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অক্টোবৰ 2025 অক্টোবৰ 2025 পৰা এই মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিটো আৰম্ভ হ'ব বুলি কৈছে। ইয়াতে চাব পাৰে আপোনালোকে I am happy to inform that we will launch chief minister's জীৱন প্ৰেৰণা in October 2025 আৰু এই জীৱন প্ৰেৰণা আঁচনিটোত টোটেল 25 crore টকা আবণ্টন দিয়া হৈছে। Question number 16 হৈছে what is the monthly financial assistance under জীৱন প্ৰেৰণা scheme? জীৱন প্ৰেৰণা আঁচনিৰ অধীনত মাহেকীয়া আৰ্থিক সাহায্য কিমান হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2500 বা 2500 টকা জীৱন প্ৰেৰণা আঁচনিৰ অধীনত মাহেকীয়া আৰ্থিক সাহায্য হ'ব। Question number 17 টো হৈছে what is the fiscal deficit target of Assam budget 2025 to 26? অসম বাজেট 2025 পৰা 26 বিত্তীয় খাতিৰ লক্ষ্য কিমান কৰা হৈছে কিমান টকা কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 620.27 crore অৰ্থাৎ 620.27 কোটি টকা। ইয়াতে চাব পাৰে বাজেট ডেফিচিট অফ
620.27 crore at the end of the financial year 2025 to 26. Question number 18 to say, in the Assam budget 2025 to 26, how much allocation has been made to support tea garden communities as part of 200 years of Assam tea celebration? অৰ্থাৎ 2025 চনৰ অসম বাজেটত 200 বছৰীয়া অসম চাহ উদযাপনৰ অংশ হিচাপে চাহ বাগিচা জনগোষ্ঠীসকলক সহায় কৰিবলৈ কিমান টকা আবণ্টন দিয়া হৈছে? উত্তৰটো হ'ব অপশ্যন চি 342 crore। অৰ্থাৎ এই চাহ বাগিচা জনগোষ্ঠীসমূহক সহায় কৰিবলৈ টোটেল 342 কোটি টকা আবণ্টন দিয়া হৈছে। চাওক, টু ছাপৰ্ট টি গাৰ্ডেনছ কমিউনিটিজ, চাহ বাগিচাৰ জনগোষ্ঠীসকলক সহায় কৰিবলৈ আবণ্টন দিয়া হৈছে। কুৱেশ্যন নম্বৰ 19, হু উইল বেনিফিট ফ্ৰম ₹1 পাৰ ইউনিট ইলেক্ট্ৰিচিটি ছাবচিডি? প্ৰতি ইউনিটত 1 টকাৰ বিদ্যুৎ ছাবচিডিৰ পৰা কোনে লাভৱান হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জীৱন ধাৰা এণ্ড ডমেষ্টিক কনজিউমাৰ আপ টু 120 ইউনিটছ। ইয়াতে কোৱা হৈছে, আই প্ৰপ'জ টু ৰিডিউচ ইলেক্ট্ৰিচিটি ৰেট বাই ₹1 পাৰ ইউনিট ফৰ জীৱন ধাৰা এণ্ড ডমেষ্টিক কেটেগৰী কনজিউমাৰ্ছ। অৰ্থাৎ এই জীৱন ধাৰা আৰু ডমেষ্টিক কেটেগৰী গ্ৰাহকসকলে যিসকলে প্ৰতি মাহত 120 ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰে, তেওঁলোকক প্ৰতি ইউনিটত 1 টকা ৰেহাই দিয়া হ'ব আৰু ইয়াৰ বাবে টোটেল 300 crore টকা আবণ্টন দিয়া হৈছে। Question number 22 হৈছে, what is the total allocation for Chief Minister Atmanirbhar Assam Abhiyan CMAAA? মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান CMAA এৰ বাবে মুঠ আবণ্টন কিমান টকা দিয়া হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 773 crore। অৰ্থাৎ 773 কোটি টকা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান মুঠ আবণ্টন দিয়া হৈছে। আপোনালোকে এই ফুল ফৰ্মবিলাক মনত ৰাখিব, কেতিয়াবা খালী ঠাই দি দিয়ে। Question number 21 হৈছে, how much financial assistance will be provided to Divyang differently abled research scholars under the Assam budget 2025 to 26? অসম বাজেট 2025 পৰা 26 অধীনত দিব্যাংগ বা বিশেষভাৱে সক্ষম গৱেষণা কৰাসকলক কিমান আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব? শুদ্ধ উত্তৰ অপশ্যন চি 50,000 টকা মুঠ আবণ্টন দিয়া হ'ব বিশেষভাৱে সক্ষম গৱেষণা কৰাসকলক। চাওক, ইয়াতে কোৱা হৈছে, দিছ এছিষ্টেন্স উইল বি ₹50,000 for Divyang research scholars. Question number 22, under the Assam Mala initiative, what is the length of the road to be developed in each district under One District One Road project? অসম মালাৰ পদক্ষেপৰ অধীনত এক জিলা এক পথ প্ৰকল্পৰ অধীনত প্ৰতিখন জিলাতে উন্নয়ন কৰিবলগীয়া মুঠ পথৰ দৈৰ্ঘ্য কিমান হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 25 কিলোমিটাৰ। অৰ্থাৎ এই এক জিলা এক পথ প্ৰকল্পৰ অধীনত প্ৰতিখন জিলাতে পথ নিৰ্মাণ কৰা হ'ব আৰু এই পথৰ দৈৰ্ঘ্যটো হ'ব 25 কিলোমিটাৰ প্ৰতিখন জিলাত। চাওক, আণ্ডাৰ আছাম মালা ইনিচিয়েটিভ আই এনাউন্স দ্য One District One Road project which will develop 25 kilometer of road in each district. Question number 23, which company is investing 27,000 crore in Assam, marking a historic transformation in the state's industrial sector? কোনটো কোম্পানীয়ে অসমত 27,000 কোটি টকা বিনিয়োগ কৰি ৰাজ্যৰ উদ্যোগ খণ্ডত এক ঐতিহাসিক পৰিৱৰ্তন সাধন কৰিছে? উত্তৰটো হ'ব অপশ্যন চি টাটা ইলেক্ট্ৰনিক্স এণ্ড প্ৰাইভেট লিমিটেড। টাটা ইলেক্ট্ৰনিক্স এণ্ড প্ৰাইভেট লিমিটেডে 27,000 কোটি টকা অসমত ব্যয় কৰি অসমৰ উদ্যোগ খণ্ডত এক ঐতিহাসিক পৰিৱৰ্তন সাধন কৰিছে। Question number 24 হৈছে, what is the total budget allocation for the Unity Mall as per Assam budget 2025 to 26? অসম বাজেট 2025 পৰা 26 অনুসৰি ইউনিটি মলৰ বাবে মুঠ বাজেট আবণ্টন কিমান দিয়া হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 275 crore। 275 কোটি টকা এই ইউনিটি মলটোৰ বাবে নিৰ্মাণৰ বাবে ইয়াক আবণ্টন দিয়া হৈছে। Question number 25 টো কৈছে, what is the main objective of the Unity Mall proposed in Assam budget 2025 to 26? 2025 পৰা 26 চনৰ অসম বাজেটত প্ৰস্তাৱিত কৰা এই ইউনিটি মলটোৰ উদ্দেশ্যটো কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰমোট লোকেল হেণ্ডিক্ৰাফ্টছ এণ্ড GI টেক প্ৰডাক্টছ। অৰ্থাৎ এই যিটো ইউনিটি মল নিৰ্মাণ হ'ব নতুন কৰি, ইয়াতে স্থানীয় হস্তশিল্প আৰু GI টেকযুক্ত সামগ্ৰীবিলাকৰ প্ৰচাৰ কৰা হ'ব বা ইয়াতে দেখুওৱা হ'ব। Question number 26 টো হৈছে, how much one-time grant will be provided to each government employee in Assam for book purchase under Assam budget 2025 to 26? অসম বাজেট 2025 পৰা 26 অধীনত
অসমৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীক কিতাপ ক্ৰয়ৰ বাবে এককালীন অনুদান প্ৰদান কৰা হ'ব আৰু কিমান টকা প্ৰদান কৰা হ'ব বুলি আমাক সুধিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1000 টকা কৰি প্ৰতিজন চৰকাৰী কৰ্মচাৰীক কিতাপ ক্ৰয়ৰ বাবে এককালীনভাৱে দিয়া হ'ব। চাওক, এই 2025 বৰ্ষটোক ইয়াৰ অফ বুকছ বা কিতাপৰ বৰ্ষ বুলি ঘোষণা কৰিছে। ইয়াৰ বাবে প্ৰতিজন চৰকাৰী কৰ্মচাৰীক 1000 টকা কৰি এককালীনভাৱে প্ৰদান কৰিব চৰকাৰে কিতাপ কিনিবৰ বাবে। Question number 27. What is the main objective of Gajamitra scheme announced in Assam Budget 2025-26? অসম বাজেট 2025 পৰা 26 ঘোষণা কৰা এই গজমিত্ৰ আঁচনিটোৰ মূল লক্ষ্য কি বা উদ্দেশ্য কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এনৰিচিং এলিফেণ্ট হেবিটেটছ বা হাতীৰ বাসস্থানসমূহ সমৃদ্ধ কৰা। ইয়াতে চাব পাৰে I am glad to announce Gajamitra scheme in 5 most human elephant conflict prone district, মানে য'ত হাতী আৰু মানুহৰ সংঘাত হয় প্ৰায় 5খন জিলাত এইটো স্কিম মুকলি কৰিব। আৰু সেই 5খন জিলা হৈছে গোৱালপাৰা জিলা, ওদালগুৰি জিলা, নগাঁও জিলা, বাক্সা আৰু শোণিতপুৰ জিলা। এই 5খনত এই গজমিত্ৰ স্কিমটো মুকলি কৰিব। আৰু ইয়াৰ লক্ষ্যটো হৈছে উইল ফ'কাছ অন এনৰিচিং এলিফেণ্ট হেবিটেটছ বা হাতীৰ বাসস্থানসমূহ সমৃদ্ধ কৰা। আৰু এই গজমিত্ৰ স্কিমটো বন মিত্ৰ অভিযানৰ আণ্ডাৰত পৰে আৰু এই বন মিত্ৰ অভিযানৰ বাবে টোটেল 20 কোটি টকা আবণ্টন দিয়া হৈছে। Question number 28. Where will the proposed proton therapy center to be established as per Assam Budget 2025-26? অসম বাজেট 2025 অনুসৰি প্ৰস্তাৱিত প্ৰটন থেৰাপি চেণ্টাৰটো ক'ত স্থাপন কৰা হ'ব? উত্তৰটো হ'ব অপশ্যন চি ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী। গুৱাহাটীত থকা ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানখনত এই প্ৰটন থেৰাপি চেণ্টাৰটো স্থাপন কৰা হ'ব। Question number 29 হৈছে which polytechnic institute in Assam is proposed to be upgraded to an engineering college under Assam Budget 2025-26? অসমৰ কোনখন পলিটেকনিক প্ৰতিষ্ঠানক অসম বাজেট 2025 পৰা 26 অধীনত অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ বা ইঞ্জিনিয়াৰিং কলেজলৈ উন্নীত কৰাৰ প্ৰস্তাৱ কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিব্ৰুগড় পলিটেকনিক। এই ডিব্ৰুগড় পলিটেকনিকখনক ইঞ্জিনিয়াৰিং কলেজ বা অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ উন্নীত কৰিব অসম বাজেট 2025 পৰা 26 অনুসৰি। চাওক, I announce that ডিব্ৰুগড় পলিটেকনিক যিখন লাহোৱালত আছে shall be upgraded to full-fledged engineering college. Question number 32 হৈছে what is the total budget allocation for Lakhpati Baidew Fund aimed to supporting women-led startups in Assam? অসমৰ মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপক সহায় কৰাৰ লক্ষ্যৰে লাখপতি বাইদেউ পুঁজিৰ বাবে মুঠ আবণ্টন কিমান টকা দিয়া হৈছে? শুদ্ধ উত্তৰ অপশ্যন চি 250 crore। 250 কোটি টকা এই লাখপতি বাইদেউ আছাম স্কিমটোৰ বাবে আবণ্টন দিয়া হৈছে টোটেল। আৰু এই আছাম বাজেট 2025 পৰা 26টোৰ ফ্লেগশ্বিপ স্কিম বা প্ৰধান আঁচনিকেইটা ইয়াতে দিয়া হৈছে। টোটেল 18টা আঁচনি আছে, সেইবাবে ইয়াক অষ্টাদশ মুকুতাৰ উন্নয়নী মালা বুলি কোৱা হৈছে। অষ্টাদশ মানে হ'ল 18টা, য'ত এই 18টা অৰুণোদয় স্কিম, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান সোমাই আছে, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি সোমাই আছে, প্ৰভিন্সিয়েলাইজেশ্যন অফ স্কুলছ আছে, চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা আছে। এই বাকী আটাইবোৰ আপোনালোকে চাই ল'ব। এই টোটেল 18টা আঁচনি মিলাই অষ্টাদশ মুকুতাৰ উন্নয়নী মালা এই আঁচনিটো আছাম বাজেট 2025 পৰা 26ত ঘোষণা কৰিছে। চ' আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে হু ইন্ট্ৰডিউচ দ্য কনচেপ্ট অফ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা স্কিম? অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ এই যোজনাটোৰ ধাৰণাটো কোনে প্ৰৱৰ্তন কৰিছিল বা কোনে উলিয়াইছিল? এই অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগে চাই তেনেহ'লে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে এছেঞ্চিয়েল ষ্টাডি জোন এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।